যোৱা কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়াত খুব সক্ৰিয় হৈছে কিছু লোক আপোনাৰ বিষয়ে বিৰুদ্ধে ক'লে নেতাসকলে অভিযোগ কৰিছে প্ৰায় বিৰোধী দলৰ যে একদম সাংঘাতিক দল এটাহে তেওঁলোকক 1500 টকীয়া বুলি এটা ধাৰণা দিবলৈ প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে মই চাই থাকো কাৰণ আমাৰ কামটোৱে সেইটো কিন্তু এতিয়া মূল কথাটো হৈছে যে কংগ্ৰেছে কমেন্ট সেকশনটো তেওঁলোকে নিষ্ক্ৰিয় কৰিবলগীয়া হৈছে অসমৰ কংগ্ৰেছে মই এটা কথা কওঁ ছ'চিয়েল মিডিয়াত আমি যেহেতু পলিটিক্যাল পাৰ্টিত আছো সবে ছ'চিয়েল মিডিয়াত ভলেন্টিয়াৰ থিয় কৰাই থৈ দিছে আপোনাৰ ভাল লিখিব কোনবাই আপোনাৰ বেয়া লিখিব কংগ্ৰেছৰো ভলেন্টিয়াৰ আছে বিজেপিৰো ভলেন্টিয়াৰ আছে বিজ্ঞাপনো দিছে তেওঁলোকে সবৰে ভলেন্টিয়াৰ থাকে আৰু সেই কাৰণে ছ'চিয়েল মিডিয়া এনজয় কৰক কিন্তু ঘৰৰ কাষত ৰাস্তাটো হৈছে নে নাই ঘৰত স্কুলখন হৈছে নে নাই অৰুণোদয় পাইছো নে নাই তাকে চাই ভোট দিয়ক ছ'চিয়েল মিডিয়াটো ৰাতি এনজয় কৰিব অখিল গগৈ ছ'চিয়েল মিডিয়া মই ৰাতি সদায় চাওঁ মই বহুত এনজয় কৰো কমেন্টবোৰ পঢ়ি না কমেন্ট নকৰো মই তেওঁ যেতিয়া মানুহক গালি পাৰি থাকে তই কিয় মোৰ বিপক্ষে লিখিছ অমুক লিখিছ মাজে মাজে এটা হাঁহি মাৰি দিয়ে মই ৰাতি যেতিয়া ভাগৰে যুগৰে যাওঁ এতিয়াওতো আৰু 2-3 ঘণ্টা 5 ঘণ্টা মই কাম কৰিম গা পা ধুই মোৰ এলগৰিথমত নিজে নিজে অখিল গগৈ আহিয়ে যায় মই ৰাতি গা পা ধুই অখিল গগৈক চাওঁ সেইকাৰণে অখিল গগৈ কি কৈছে ক'ত কি কৈছে মই আপডেট হৈ থাকো এইটো হৈছে এনজয় কৰা বস্তু এইটো আপুনি এনজয় কৰক ৰীল বনাওক 2 মিনিট 2 ছেকেণ্ড চাওক নিজক ভাল ভাল বস্তু আপলোড কৰক এইটো হ'ল এনজয় কৰা বস্তু ইয়াৰ ওপৰত সিদ্ধান্ত নহয় ঘৰত 10 তাৰিখে অৰুণোদয় আহি পালে আৰু ৰাতিপুৱা ছ'চিয়েল মিডিয়াত দিলে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় বন্ধ কৰি দিলে এটা ভোটটো কোনটোত দিব মানুহে পুৱাটো পালোৱে একাউণ্টত কাম যেতিয়া ঘৰে ঘৰে সোমাই যায় তেতিয়া ছ'চিয়েল মিডিয়াই প্ৰভাৱিত নকৰে কিন্তু সবে ছ'চিয়েল মিডিয়াৰ কথা কৈ থাকে গতিকে আপুনিও কৈ থাকক